ৰাতিপুৱাই আমি ওলালো নাজিৰা পৰা আমি ওলালো ওলাই আমি বিহুবৰ মাজগাঁৱত আগতে প্ৰথমতে আমি অলপ বান সাহায্য টিংপাত বিশেষকৈ তিনিটা ঘৰৰ সজাৰ কাৰণে আমি যিখিনি দৰকাৰী টিং লাগে সেই টিংখিনি আমি তাতে যোগান ধৰিলোঁ আৰু লগতে আমি কুকাৰ কাঁহী বাতি কেৰাহী ফেনাইল চাৰ্ফ চাবোন এইবোৰ দিলোঁ প্ৰথমতে মাজগাঁৱত অলপ শ্ৰমদান কৰিলোঁ দুটাকে ঘৰ আমি চাফা কৰিবলৈ কাৰণ আমাৰ লগত 40জনতকৈ অধিক ব্যক্তি আমাৰ লুইতপৰীয়া কল্যাণ মঞ্চৰ সহকৰ্মীসকল আহিছিল স্বয়ং মানে তেওঁলোকে ভলেণ্টিয়াৰলি অলপ শ্ৰমদান কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছিল গুৱাহাটীৰ পৰাই আৰু তেওঁলোকে তাতে শ্ৰমদান কৰাৰ পিছত আমি এতিয়া প্ৰজাপতি গাঁৱত প্ৰজাবস্তিলৈ আহিলোঁ প্ৰজাবস্তিত আমি কিছু সাহায্যৰ কাপোৰ কানি আৰু কাঁহী বাচন আপোনালোকে দেখিছে অলপমান যদি চাই সেইখিনি বস্তুখিনি আছে দেখাই দিব পাৰে বস্তুখিনি গোটেইখিনি আমি যাৱতীয়াল বস্তু আমি নমাই দিলোঁ ইয়াতে আৰু জানো যে এইখিনি বস্তু কোনো ধৰণৰ মানে কয় যে সাগৰত এটোপাল পানীৰ দৰে হৈছে কিন্তু তথাপিতো আমাৰ লুইতপৰীয়া কল্যাণ মঞ্চৰ তৰফত যিখিনি মানুহে স্বতঃস্ফূৰ্তভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আমি ভাবিছিলোঁ যে মানুহৰ অৱস্থাটো যেনেকৈ আমি দূৰৰ পৰা ভাবি আহিছিলোঁ তাতকৈ বহুত বেছি দুখ লগা এওঁলোকৰ একো নাটনি নাছিলে কিন্তু এটা দুৰ্যোগে কেনেকুৱাকৈ ৰাতিটোৰ ভিতৰতে এনেকুৱা এটা মানে অৱস্থালৈ তেওঁলোকক পৰিণত কৰিছে দেখিলে সঁচাকৈ একেবাৰে সহ্য নহয় চকু পানী ওলাই যায় কিন্তু তথাপিতো সহ্য কৰিব লাগিব কাৰণ আমাৰ মানুহৰ যিটো মৰম এটা আনটোৰ প্ৰতি সেয়াও দেখিছোঁ আৰু সঁচাকৈ দুখো লাগিছে লগতে ভালো লাগিছে যে মানুহে সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু মানুহ আহিছে আজি কিন্তু লুইতপৰীয়া কল্যাণ মঞ্চক সহায় কৰিছে আমাৰ ইয়াৰে পঞ্চায়তৰ মেম্বাৰ ববি বৰগোহাঁইনী তেখেতে যথেষ্ট মানুহখিনিক লাগি আছে তেওঁৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে তথাপিতো তেওঁৰ মুখত হাঁহি আছে সঁচাকৈ তেওঁলোকে মোক প্ৰেৰণা দিছে ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে আগুৱাই যাবৰ কাৰণে সঁচাকৈ মই ইয়াৰে গোটেই গাঁৱৰ অঞ্চলৰ মানুহখিনিক দেখি সঁচাকৈ মই আৰু তেওঁ ভাত বনাই খুৱাইছে দেই আমাৰ যিখিনি স্বয়ংসেৱক যিখিনি কাম কৰিবলৈ আগবাঢ়ি আহিছে তেওঁলোকক আকৌ ভাত বনায়ো খুৱাইছে সঁচাকৈ শলাগ ল'ব লাগিব আৰু ঈশ্বৰৰ ওচৰত মই সঁচাকৈ প্ৰাৰ্থনা কৰোঁ ওপৰৰ যিজনা বহি আছে প্ৰাৰ্থনা জনাইছোঁ এওঁলোকক সাহস দিয়ক আমাক শক্তি দিয়ক যাতে আমি আগবাঢ়ি আহি আৰু তেখেতসকলক সহায়ৰ হাত আগবঢ়াব পাৰোঁ সঁচাকৈ মোৰ আচলতে মুখত ভাষা নাই তথাপিতো ক'বলৈ কৈছে মই সেইকাৰণে কৈছোঁ আটাইবোৰলৈ মোৰ ধন্যবাদ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ওপৰত বহি থকাজনৰ ওচৰত প্ৰাৰ্থনা দোৱা চব কৰিছোঁ যিজনাই ওপৰত বহি আছে দেখিছে এওঁলোকক সাহস দিয়ক আৰু অনতি পলমে এওঁলোকক সবল কৰি তোলাত শক্তি দিয়ক সেইটোকে কওঁ কামনা কৰিছোঁ ধন্যবাদ পলংকাৰী বান আহিছিলে আৰু আপোনাৰ গোটেই ঘৰখন শেষ কৰি গৈ গ'ল কি ক'ব 19 তাৰিখে ৰাতিপুৱা 6টা বজাত মোৰ ছোৱালী দুজনী ছোৱালী ডাঙৰজনী ছোৱালী আৰ্টৰ এটা ক্লাছ আছিলে পৰীক্ষা আছিলে তাই ওলাই গ'ল তাৰপিছতে ৰাতিপুৱা বানপানী হয় আমাৰ এই অঞ্চলটোত আগতেও বানপানী হয় কিন্তু আমি এই এনেকুৱা ধৰণৰ যে হ'ব বুলি ঘৰ লুকাই যোৱা এনেকুৱাকৈ নহয় মোৰ ধৰা এইটো দুজন ককাই ভাই তিনিজন আছোঁ ইয়াত হ'লে ইয়াত যাব পৰা এডোখৰ মানে নিৰ্দিষ্ট জিৰণিস্থল আছে বুলি ক'ব পাৰি আমাৰ আঁঠুলৈকে পানী হ'ব খুব বেছি তো ইমান ভয়ংকৰ এটা যে বান হ'ব পিছফালে দেখিয়ে আছোঁ যাহে অলপ পানীটো একদম শ্ল'কৈ আহিছে ভাইটি নদীলৈ গৈ কৈছে বৌ পানী নাহে বহুত তলত আছে এনেই ভয় খাই আছে তথাপি মই যি যাৱতীয় বস্তু সামৰিব লাগে সেইখিনি তলৰ পৰা ধৰক ইমানখিনি ওখ কৰিছোঁ তাৰপিছত 5 মিনিটৰ ভিতৰতে এনেকুৱা হুৰা আহিলে কিবা একদম মানে গাজি গুমৰি অহা গোটেই আহিলে কিহৰ শব্দ জেং জাবৰ গোটেইখন আহিছে মানে পটাপট উঠাইছোঁ সিহঁতিও আহি মোৰ ঘৰত পুৰা বস্তু উঠাত লাগি আছে ইটোৰ পাছত সিটো উঠাইছে বাইদেউ পটাপট উঠাওক মোৰ জাজনীয়ে কৈছে তাৰপিছত ল'ৰাটো বাহিৰলৈ উলিয়াৰ পিছত মই ইয়াক ধৰা বোলো মই বস্তু উঠাম নে ইয়াক ধৰ সি ইমান কান্দিছে সৰু ল'ৰাটো তাৰপিছত উঠাই মানে সেই 5 মিনিট লগাই নাই মানে একদম ঘৰটোৰ পৰা মানে থাকিবলৈ বাইদেউ ওলক বুলি ইয়াত থাকিবই নোৱাৰি তাৰপৰা ওলালোঁ সেইটো ঘৰত সোমালোগৈ সেইটো ঘৰটো নাই ভিতৰত থাকিব নোৱাৰি মানে একদম পিছফালে সোমাইছে খিৰিকীয়ে সোমাইছে আগফালৰ পৰা এইফালৰ পৰা আহিছে আগতে আমাৰ পানী সদায় নদী এইটো চাইডৰ পৰা আহে এতিয়া আমাৰ এইফালৰ পৰাও আহিছে এইফালৰ পৰা আহিছে কোন ফালৰ পৰা আহিছে একো ধৰিব পৰা নাই লাষ্টত গৈ পিনে সেয়াত সেই বান্দাৰ ওপৰত যে সেই গিল লগোৱা কথা আছিলে সেয়াত উঠিলোগৈ সেয়াত উঠি একদম এডিঙি পানী তাৰপিছত ফোন কৰিছোঁ দেওৰটোক মোৰ বুথ প্ৰেচিডেণ্টে হয়
আমাৰ 165ৰ বুথ প্ৰেচিডেণ্ট। তাৰপিছত তাক মানে ক'লোঁ, মই বোলো ভাইটি তই যালে পাৰ ফোন কৰচোন, মোৰ মোবাইল চোবাইল নাই, একদম কি হ'ল ক'ব নোৱাৰো, মোবাইল বিচাৰিও পোৱা নাই। তাৰপিছত মই বোলো তই ফোন কৰ। সি ফোন কৰিছে, নাও আহিছে, নাও দুখনৰ এখন কিবা পামচাৰে হ'ল, সেইডোখৰত নাও আছে। ল'ৰা একদম কাণত উঠাই পিনে ভৰি ভেৰভেৰিয়া দিলে ল'ৰা, তিতিয়ে আছোঁ তাৰমানে। তাৰপিছত ভেৰভেৰিয়া দিলত সি পূৰা চিঞৰি আছে, একদম কি ওলাইছে। আলহীও আছিলে, গৰম বন্ধ মাহ যিহেতু, ইয়াত আমাৰ মাহঁতি ফুৰিবলৈও আহিলে চিঞৰিছোঁ আৰু মুখত কি ওলাইছে নাজানো, আমাক লৈ যাহি, আমাক বচা। তাৰপিছত গাঁৱৰে এজন যুৱক ইয়াতে আছিলে দেই, তেওঁৰ মানে দিগন্ত, তেওঁৰ নাম ল'ব লাগিব, দিগন্ত গগৈ নেকি। তেওঁ আহিলে, একদম ভৰিতে ধৰিছোঁ, আপুনি যেনে তেনে আমাৰ এই ল'ৰা ছোৱালীকেইটাক লৈ যাওক, আমি যি হ'ম, আমি মৰিলেও মৰিম বোলো, এই ছোৱালী এজনী আৰু ল'ৰা 2 বছৰীয়া ল'ৰা এটা, ইহঁতক উদ্ধাৰ কৰক যেনে তেনে, আমি যি হ'ম মৰিলেও মৰিম আৰু বোলো, চব একেলগে যামগে সেনেকে বুলি। তাৰপাছত সি যেনিবা যেনে তেনে ওচৰত 3টা পৰিয়াল লৈ আহিছে, আৰু নাওখনত সিহঁতৰ টিমৰে কেইবাজনো থাকে, নাওখনত ইমানো মানুহ নধৰে। তাৰপিছত সেই গোটেইখিনিয়ে যেনে তেনে লৈ গ'ল আৰু, মানে কোনো বজনা চাবলৈ কাপোৰ কানি চাবলগীয়া অৱস্থাত নাই, মানে আমি কেনেকুৱাকে গৈছোঁ। প্ৰথম ভগৱানে আমাক সেই 5 মিনিটত বচাই দিলে। তাৰ পিছৰ এইখিনি কেতিয়া গ'ল মানে হাহাকাৰ, কোনোবাই টিং ফালি এনেকুৱা টিঙৰ ওপৰত উঠিছে, এই ঘৰটো সম্পূৰ্ণ ডুবি গ'ল। আমি সেইটো ঘৰত উঠিছোঁ, লাষ্টত মানে এই ঘৰটোতকৈ সেইটো অলপ ওখ। আমি সেই যেনে তেনে সেই 5-10 মিনিটত মানে ওলাই গৈছোঁ, বেলেগলৈ চাবলৈ নাই, আমি কেনেকৈ বাচোঁ, কেনেকৈ ওলাই যাওঁ, এনেকুৱা পৰিস্থিতি তাৰমানে। তাৰপিছত গোটেই নিশা আমি তিতি থাকিলোঁ, চিপচিপীয়া বৰষুণ, ভাত পানী নাই। ৰাতিপুৱা 2-3টা বজাত আমি খাবলৈ মানে খাদ্যৰ কাৰণে ল'ৰা এটাক কৈছোঁ, ভাইটি মোৰ ল'ৰাই গাখীৰ খাই থকা ল'ৰা আছে, মোৰ বিৰাট ভোক লাগিছে বোলো, মোক ভাত এমুঠি যেনে তেনে ক'ৰবাৰ পৰা খুজি দিয়াচোন অকণমান ভাত আৰু 2 পিচ 3 পিচ আলু দিছে খাবলৈ। মোৰ মানে সেই সময়ত দাদা কি ক'ম, সেই সময়ত সেইখিনি মোৰ অমৃত যেন লাগিছে। এতিয়া ঢেৰ খাইছোঁ, কিন্তু সেই সময়ত মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।